বন্ধুসকল, এই বস্তুটো দেখিছেনে কেনেকৈ উঠাব ধৰিছে? কালিৰ পৰা চেষ্টা কৰিছে, দেখিছেনে কেনেকুৱা জুম কৰি চাব এই বস্তুটো কেনেকৈ উঠাব আৰু কেনেকৈ লগাব ওপৰত। জুম কৰি চাবচোন এনেকৈ। আৰু দেখিছেনে কিমান কষ্ট হয়, আৰু মই ওচৰৰ পৰা দেখা নাপাওঁ কাৰণে এনেকৈ ওপৰৰ পৰাই ভিডিঅ' কৰিছোঁ। ওপৰত পূৰা বন্ধ আছে লাইনটো, আৰু এনেকৈ ওপৰত উঠিলে দেখা পায়। একদম জুম কৰি চাব বস্তুটো কেনেকুৱা কষ্ট হয়, আৰু যে কেনেকৈ মানুহবিলাকে দিমাগ লগাই পেলাই কৰে বস্তুটো চাওকচোন। ঘৰ বনোৱাটো ইমান সহজো নহয়, বিল্ডিং বনোৱাটো। এনেকুৱা বিল্ডিঙতো উঠিবলৈ নাপাওঁ বন্ধুসকল, কিন্তু এনেই দূৰৰ পৰাই চাওঁ আৰু আমাৰতো এনেকুৱা উঠিবলৈ কিনিবলৈতো টকা পইচা নাই, জীৱনতো উঠি নাপাম। আৰু এয়া দূৰৰ পৰা চাওঁ আৰু চাই থাকোঁ দূৰৰ পৰা, কিন্তু চালে আৰু মনত কৰে এনেকুৱা টকা পইচা থাকিলে যেন ময়ো এটা কিনিলোহেঁতেন। কিন্তু চব নহয় সেনেকুৱা। আমাৰতো চৰকাৰী চাকৰি নহয়, বা চাকৰি কৰিয়া মানুহবিলাকে কিনিব পাৰিব। এতিয়া আৰু চাকৰি নকৰোঁ যেতিয়া, সেয়েহে দূৰৰ পৰা চাই মনটো ভাল লগাওঁ। এয়া চাই থাকিব অকণমান জুম কৰি কৰি কেনেকৈ যাই থাকে আৰু ওপৰত ফিটিং কৰে। মই তাকে কালিৰ পৰাই চাই আছিলোঁ, আৰু ওচৰতো গ'লে দেখা নাপায়, ওচৰত যাবও নিদিয়ে। যিহেতু বস্তুটো পূৰা ৰাউণ্ড কৰি বনাই থোৱা আছে ৱাল, আৰু ভিতৰত সোমাবলৈ নিদিয়ে। দূৰৰ পৰা চব এনেকৈ দেখা পায় আৰু মই এনেকৈ চাই আছিলোঁ। ৰাতিপুৱাৰ পৰাই সিহঁতে লাগি আছে এনেকৈ। কালি কৰিব নোৱাৰিলে, কালি হাফ হ'ল, উঠাব নোৱাৰিলে, আজি কমপ্লিট কৰিছে। আৰু এইবিলাক চব ঘৰ বনাইছে কাৰণে লাগে, আৰু ওপৰৰ ফ্ল'ৰ 15 তালা 16 তালা এনেকুৱা যিমান ফ্ল'ৰ বনাব সিমান ফ্ল'ৰৰ কাৰণে এইবিলাক লাগে, মাল মছলা দিবৰ কাৰণে। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আৰু জুম কৰি অকণমান চাব, দেখা পাব জুম কৰি চালে। কেনেকৈ আস্তে আস্তে লৈ গৈ আছে দেখা পাইছে আপোনালোকে। জুম কৰি একেবাৰে ভালকৈ দেখা পাব জুম কৰিলে। জুম কৰি চাব দেই আপোনালোকে। একদম সেই মানুহবিলাক আছে দেখিছে, তাতে লগাব। তাতে হেৰিটো আছে, পইণ্টত গৈ লগাব। বস্তুটো আস্তে আস্তে গৈ আছে কাৰণে ভিডিঅ'টো অকণমান দীঘল হৈ গৈছে। এইটো দেখুৱাইছোঁ মই আস্তে আস্তে গৈ আছে কাৰণে। এয়া হ'ল ভিডিঅ'টো। আজিলৈ কেনেকুৱা লাগিল ক'ব, জনাব, লাইক কৰিব।